নমস্কাৰ সকলোকে। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আজিৰ পৰা আমি এটা একেলগে নতুন যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এই যাত্ৰাটো কেৱল কিছুমান কথা শুনি যোৱাৰ যাত্ৰা নহয়। নিজৰ জীৱনটো অলপ ওচৰৰ পৰা চোৱা, নিজকে অলপ ভালকৈ বুজা আৰু জীৱনটো অধিক সচেতনভাৱে জীয়াই থাকিবলৈ শিকাৰ এটা সুযোগ। আৰু সেয়ে আজি আৰম্ভণিতে মই আপোনালোকক এটা সৰু কাহিনী ক'ব বিচাৰোঁ। এজন ব্যস্ত মানুহ আছিল। তেওঁ সদায় ব্যস্ত আছিল। ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে তেওঁৰ কিবা নহয় কিবা এটা কাম আছিল। এটা লক্ষ্য পূৰণ হোৱাৰ পিছত তেওঁ আন এটা লক্ষ্য স্থিৰ কৰিছিল। তেওঁ ভাবিছিল, এইটো লাভ কৰিব পাৰিলে মই সুখী হ'ম। কিন্তু সেইটো লাভ কৰাৰ পিছতো তেওঁৰ মনত আকৌ এটা বস্তুৰ আশা জন্ম লৈছিল। আৰু এনেকৈয়ে বহুদিন পাৰ হৈ গ'ল। এদিন সন্ধিয়া তেওঁ অলপ সময়ৰ বাবে অকলে বহিল। আৰু সেইদিনা তেওঁৰ বিশেষ কোনো কাম নাছিল। তেওঁ কিছু সময় নীৰৱে বহি থাকিল। আৰু হঠাৎ নিজৰ মনতে এটা প্ৰশ্ন আহিল, মই আচলতে কি বিচাৰোঁ? তেওঁ অলপ আচৰিত হ'ল। কাৰণ তেওঁ জীৱনত বহু বস্তুৰ পিছত দৌৰিছিল, কিন্তু নিজৰ এই প্ৰশ্নটোৰ উত্তৰ কেতিয়াও শান্তভাৱে বিচৰা নাছিল। তেওঁ আকৌ ভাবিলে, মই যি বিচাৰি আছোঁ সেইটো সঁচাকৈ মোৰ নিজৰ ইচ্ছা নে কিবা বেলেগৰ? এই প্ৰশ্নটোৱে তেওঁক অলপ ৰখাই দিলে। বন্ধুসকল, আমাৰ জীৱনতো কেতিয়াবা এনেকুৱাই হয়। আমি বহু কাম কৰোঁ, বহু লক্ষ্য স্থিৰ কৰোঁ, বহু আশা ৰাখোঁ, কিন্তু মাজে মাজে অলপ ৰৈ নিজকে সোধা প্ৰয়োজন, মই ক'লৈ গৈ আছোঁ? আৰু তাৰ পিছত মই ক'লৈ যাব বিচাৰোঁ? এই দুটা প্ৰশ্ন কিন্তু একে নহয়। আমি হয়তো বৰ্তমান এটা দিশত গৈ আছোঁ, কিন্তু সেই দিশটো আমাৰ বাবে সঠিক হয়নে নহয় সেইটো বুজিবলৈ আমি নিজৰ সৈতে অলপ সময় কটাব লাগিব। ধৰি লওক আপুনি এখন নাও লৈ নদীত ওলাইছে। আপোনাৰ নাওখন ভাল, আপুনি নাও চলাব জানে আৰু আপুনি বহুত শক্তিৰে বঠা মাৰি আছে। কিন্তু আপুনি যদি নাজানে কোনটো পাৰলৈ যাব বিচাৰে, তেন্তে কেৱল জোৰেৰে বঠা মৰাটোৱে আপোনাক সঠিক ঠাইলৈ লৈ যাব নোৱাৰিবও পাৰে। জীৱনটো ঠিক তেনেকুৱাই। কেৱল পৰিশ্ৰম কৰিলেই নহয়, পৰিশ্ৰমটো কোন দিশত গৈ আছে সেইটো বুজিব লাগিব। আৰু সেই ডাইৰেকশ্যন বুজিবলৈ আমি প্ৰথমতে নিজকে বুজিব লাগিব। নিজকে সুধিব লাগিব, মই কেনেকুৱা মানুহ হ'ব বিচাৰোঁ? মোৰ বাবে কি সঁচাকৈয়ে গুৰুত্বপূৰ্ণ? মোক কি বস্তুৱে আনন্দ দিয়ে? মোৰ শক্তি ক'ত? আৰু মোৰ কোনবোৰ দিশত উন্নতিৰ প্ৰয়োজন? আৰু এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, মই যি বিচাৰোঁ সেইটো কিয় বিচাৰোঁ? এই কিয়টো খুব মূল্যৱান। কাৰণ কেতিয়াবা আমি কোনো এটা বস্তু বিচাৰোঁ, কিন্তু তাৰ আঁৰৰ প্ৰকৃত কাৰণটো আমি নিজেই নাজানো। আমি আন মানুহক দেখি বিচাৰিব পাৰোঁ, সমাজৰ ধাৰণাৰ পৰা বিচাৰিব পাৰোঁ, কোনোবাই আমাক কৈছে বাবে বিচাৰিব পাৰোঁ। কিন্তু নিজৰ জীৱনৰ বাবে সিদ্ধান্ত লোৱাৰ আগতে অন্ততঃ এবাৰ নিজকে সুধিব লাগে, এইটো মোৰ বাবেও সঁচাকৈয়ে গুৰুত্বপূৰ্ণ নে? ইয়াৰ অৰ্থ এইটো নহয় যে আমি আন মানুহৰ কথা শুনিবই নালাগে। নিশ্চয় শুনিব লাগিব। পৰিয়ালৰ অভিজ্ঞতা, শিক্ষক, গুৰুৰ পৰামৰ্শ, বন্ধুৰ ভাল পৰামৰ্শ, এই সকলোবোৰ আমাক লাগিব আৰু তাৰ পৰা আমাৰ শিকিবলগীয়া যথেষ্ট আছে। কিন্তু শেষত নিজৰ জীৱনটো বুজি সিদ্ধান্ত লোৱাৰ দায়িত্বটো আমাৰ নিজৰ। আৰু যদি এই মুহূৰ্তত আপোনাৰ সকলো উত্তৰ স্পষ্ট নহয়, তেন্তে কোনো অসুবিধা নাই। আপোনাৰ সকলো উত্তৰ আজি থাকিবই লাগিব বুলি কোনো কথা নাই। নিজকে বুজাটো এটা ধীৰ যাত্ৰা। কেতিয়াবা এটা অভিজ্ঞতাই আমাক নিজৰ বিষয়ে শিকায়, কেতিয়াবা এটা ভুলেও শিকায়, কেতিয়াবা এটা কঠিন সময়ে আমাক আমাৰ ভিতৰৰ শক্তিটো উজাগৰ কৰি দিয়ে। আৰু সেয়ে নিজৰ বৰ্তমান অৱস্থাক লৈ নিজকে কঠোৰভাৱে বিচাৰ নকৰিব। অলপ ধৈৰ্য ধৰক, অলপ মন দি নিজৰ কথা শুনক আৰু লাহে লাহে নিজৰ ডাইৰেকশ্যন বিচাৰি উলিয়াবলৈ চেষ্টা কৰক।
এতিয়া আপোনালোকৰ বাবে এটা সৰু কাম আছে। আজিৰ ছেশ্যনৰ পিছত যদি সুবিধা হয় এটা নোটবুক লৈ নিজৰ বাবে লিখিব পাৰে। মই এতিয়া ক'ত আছোঁ, মই কেনেকুৱা জীৱন জীয়াই থাকিব বিচাৰোঁ, মই সেই জীৱনটো কিয় বিচাৰোঁ, আৰু তাৰ বাবে মোৰ পৰৱৰ্তী সৰু পদক্ষেপটো কি। বেছি চিন্তা কৰি সুন্দৰ শব্দত লিখাৰ প্ৰয়োজন নাই। নিজৰ বাবে সঁচাকৈ লিখিব। কাৰণ এই যাত্ৰাত আমাৰ উদ্দেশ্য আমাৰ আন মানুহক ইমপ্ৰেছ কৰা নহয়, নিজৰ জীৱনটো বুজি পোৱাটোহে আমাৰ উদ্দেশ্য। আজি হয়তো আমি কেৱল এটা প্ৰশ্ন লৈ যাব পাৰোঁ যে মই মোৰ জীৱনটো সচেতনভাৱে জীয়াই আছোঁনে, নে কেৱল পৰিস্থিতিৰ লগত উটি ভাহি গৈ আছোঁ। এই প্ৰশ্নটোৰ উত্তৰ আজি নাপালেও কোনো সমস্যা নাই। প্ৰশ্নটো নিজৰ লগত ৰাখক, অলপ ভাবক, নিজৰ কথা শুনক। কাৰণ বহু সময়ত জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উত্তৰটো বাহিৰত আমি বিচাৰি নাপাওঁ। সেই উত্তৰটো আমাৰ ভিতৰতে লুকাই থাকে। আৰু সেই উত্তৰ বিচৰাৰ প্ৰথম পদক্ষেপটোৱে হৈছে নিজকে সঁচাকৈ বুজিবলৈ আৰম্ভ কৰা। ধন্যবাদ সকলোকে।